নমস্কাৰ, মই আল্পনা বৰুৱা। স্বাগতম সকলোলৈ। মই আজি ইণ্টাৰমিটেণ্ট ফাষ্টিং মানে কি সেইটো বিষয়ে ক'বলৈ লৈছোঁ। ভাইটি এজনে কমেণ্টো কৰিছিল, বাইদেউ ইণ্টাৰমিটেণ্ট ফাষ্টিং মানে কি বুজাই দিবচোন। হয়, ইণ্টাৰমিটেণ্ট ফাষ্টিং শব্দটো আমাৰ কাৰণে অলপ নতুন শব্দ। ময়ো ডায়েবেটিছ ৰিভাৰ্ছ কৰাৰ আগলৈকে বা ৱেইট লছ কৰাৰ আগলৈকে সেইটো বিষয়ে জনা নাছিলোঁ। যেতিয়া ভিডিঅ'বিলাক চালোঁ তেতিয়াহে গম পালোঁ ইণ্টাৰমিটেণ্ট ফাষ্টিং মানে কি। ইণ্টাৰমিটেণ্ট ফাষ্টিং হ'ল আমি 16 ঘণ্টা খাব নালাগে পানীৰ বাহিৰে, একো খাব নালাগে পানীৰ বাহিৰে, আৰু বাকী 8 ঘণ্টা আমি খাব পাৰোঁ। ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰিলে আপুনি ৱেইট লছ কৰিবলৈ হওক বা ডায়েবেটিছৰ ৰিভাৰ্ছ কৰিবলৈ হওক, তেতিয়া আপোনালোকে খুব সোনকালে অতি শীঘ্ৰে আপোনালোকে সুন্দৰ ফলাফল পাব। আৰু ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰিবলৈ হ'লে মানে বহুত অসুবিধা হয়। প্ৰথম অৱস্থাত মূৰ ঘূৰাই, বমি বমি ভাৱ হয়, গাটো হেলেং মেলেং লাগে। সেইটো পিছলৈ লাহেকৈ নৰ্মেল হৈ যায়। প্ৰথম অৱস্থাত বডিটোৱে যেতিয়া একচেপ্ট কৰিব নোৱাৰে, পটককৈ আমি খাই থকা মানুহ যেতিয়া পটককৈ একচেপ্ট কৰিব নোৱাৰে, পিছলৈ বডিটোৱে একচেপ্ট কৰে খুব সুন্দৰকৈ। মই 3 মাহ দিন ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰিছিলোঁ, সেয়ে আপোনালোকক ক'লোঁ। ধন্যবাদ। আজিলৈ আহিছোঁ।